পৰেডৰ আজি ফুল ড্ৰেছ ৰিহাৰ্চেল হৈছে পৰেডৰ ভিতৰত আমাৰ প্ৰায় 24টা কণ্টিনজেণ্ট আছে আৰু 950 জন মানুহ এইবাৰ আমি প্ৰথমবাৰৰ বাবে আমাৰ ডগ স্কোৱাডো আনিছোঁ কেনাইন স্কোৱাড তেওঁলোকেও প্ৰথমবাৰৰ বাবে ইয়াত মাৰ্চ পাষ্টত ভাগ লৈছে এৰেঞ্জমেণ্ট এতিয়া প্ৰায় ভাল কৰা হৈছে আৰু আমি আশা কৰিছোঁ যে ৰাইজে ইয়াত পৰেডত আহিব ভাগ ল'ব চাবলৈ আহিব অহাকালি আবেলি প্ৰায় 3টাৰ পৰা আমাৰ লতাশিল গ্ৰাউণ্ডৰ পৰা আমি প্ৰি ৰিপাব্লিক ডে এটা গ্ৰুপ মাৰ্চ কৰিছোঁ য'ত আমাৰ বেলেগ বেলেগ কণ্টিনজেণ্ট অসম পুলিচৰ আৰু NCC স্কাউটছ এণ্ড গাইডছৰ ভাগ ল'ব তেওঁলোকে দীঘলী পুখুৰী পাৰত পৰেড কৰিব আৰু আমাৰ যেটো 26 জানুৱাৰী ৰিপাব্লিক ডে ফাংচন তাৰ আগজননী দিব ইয়াত লোকালি স্থানীয়ভাৱে আমি যিখিনি সদায় প্ৰত্যেকবাৰ নিৰাপত্তা ব্যৱস্থা কৰি থকা হয় এইখিনি কৰা হৈছে চাৰিওপিনে যিখিনি আমাৰ এণ্টি চেবোটাইজ চেক ইত্যাদি কৰা হৈছে আৰু মই চিয়'ৰ যে ৰিপাব্লিক ডে ভালদৰে পাৰ হ'ব আৰু কিবা আছে পৰেশ বৰুৱাৰ স্বজাতি সন্দৰ্ভত আপুনি কিবা এটা মন্তব্য কৰিছিলে পৰেশ বৰুৱাক লৈ আপুনি এটা মন্তব্য কৰিছিলে মই তেখেতক লৈ মন্তব্য কৰা নাই মই সেই কথাটো কৈছোঁ যে অসমৰ যিটো উন্নয়নৰ ধাৰা যেনেকৈ অবিৰাম ধাৰা চলি আছে এইটো কোনো ধৰণে বিঘ্নিত নকৰাটো উচিত আৰু ভাল আৰু মই আশা কৰিছোঁ তেনেকুৱা কোনো কুঠাঘাতমূলক কাম তেনেকুৱা কোনো কাৰ্যসূচী হাতত লোৱা নহ'ব যিটোত আমাৰ সেই উন্নয়নৰ ধাৰাটো বিঘ্নিত হয় মানে যোৱা 15 আগষ্টত তেওঁলোকে ID লগাইছিলে চ' সেইকাৰণে আমি অলৰেডি এলাৰ্ট কৰিছোঁ আপোনালোকে জানে যে যোৱা প্ৰায় 4-5 দিন মই উজনি অসমত আছিলোঁ তাত যিখিনি অঞ্চলত আলফাৰ মুভমেণ্ট আগে পিছে হয় এইখিনি অঞ্চলত আৰক্ষী বাহিনী আমাৰ যিখিনি CAPF আৰু আৰ্ম ফ'ৰ্চেছ আছে তেওঁলোকক সষ্টম কৰি ৰখা হৈছে তেওঁলোকে তেওঁলোকৰ নিজৰ অপাৰেশ্যন চলাই আছে কিন্তু মই সদায় এটা কথা কওঁ যে অপাৰেশ্যনটো চলিয়ে থাকিব সেইটো ডাঙৰ কথা নহয় অসমত প্ৰায় 30 বছৰ অপাৰেশ্যন চলি আছে কিন্তু এতিয়া যেনেকৈ এটা আমি দিশত গৈ আছোঁ উন্নয়নৰ দিশত গৈ আছোঁ আৰু ভাল কাম হৈ আছে চ' এইটো আমি কোনোপধ্যে এনেকুৱা কাম কৰিব নালাগে যিটো এই ধাৰাটো বিঘ্নিত হয় সেইকাৰণে মই আহ্বান জনাইছিলোঁ বাকী আমাৰ অপাৰেশ্যনটো যেনেকৈ আগৰ পৰা আছে সেইটো চলি থাকিব আৰু মই কনফিডেণ্ট যে কোনো অঘটনটো নঘটে আলোচনালৈ মাতিব নেকি পৰেশ বৰুৱাক এইটো পলিটিকেল কল মই সেইটো মোৰ কাৰ্যক্ষেত্ৰৰ বাহিৰৰ কথা চ' সেইটো আপুনি সুধিলেতো মই উত্তৰ দিব নোৱাৰিম মইতো মোৰ কাৰ্যক্ষেত্ৰত যিখিনি আছে এইখিনিয়ে উত্তৰ দিব পাৰিম থেংক ইউ ছ' মাছ ধন্যবাদ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত